গুড মৰ্ণিং। ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে। আচলতে আজি আমি আপোনালোকৰ কাৰণে বিশেষকৈ পাটৰ কাপোৰ দেখুৱাম বুলি ভাবিছোঁ। পাটৰ কাপোৰ দেখুৱালে বহুত চাই ভাল লাগে, কিন্তু হেৰিটো অলপ কমেই হয় লোৱাটো, তথাপিও অলপ দেখুৱাই দিছোঁ। আৰু এইযোৰ ধৰক চিম্পুলকৈ যদি আপোনালোকে কাৰোবাক দিব বিচাৰে এইযোৰ কাপোৰ ল'ব পাৰিব 9,100 ৰুপিছত, 9,300 ৰুপিছত। আৰু এইবোৰ গোটেইখিনি আমি এতিয়া লাইফত দেখুৱাম। আপোনালোক যদি আছে আমাৰ লাইফত বা জইন যদি হ'ব বিচাৰে তেন্তে জইন হৈ ল'ব। আৰু এইযোৰ যে বহুত ধুনীয়া কাপোৰ, এইবোৰ গোটেইখিনি আপোনালোকৰ কাৰণে স্পেচিয়েলি। এইটো সূতা হয় দেই, একো নাই, পোক হয়, খুব ধুনীয়া এইযোৰ কাপোৰ, কিন্তু মোৰ বহুত পচন্দ হৈছে। আৰু এইবোৰ গোটেইখিনি ৰেডত। এইযোৰ আহিব আপোনাৰ 9,900 ৰুপিছত। চাদৰখন কেঁচা পাটৰ, মেখেলাখন পাটৰ, 9,900 ৰুপিছত আহিব। ইয়াৰ মাজতে আৰু এটা ধুনীয়া কাপোৰ দেখুৱাই লওঁ ৰ'ব। এইযোৰ হৈছে খুব ধুনীয়া। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে আপোনালোকে আমাৰ আমি যিটো এতিয়া জাষ্ট অলপতে আৰু 10-15 মিনিটতে আমি যিটো লাইভ কৰিম, আপোনালোকে আমাক জইন হ'ব পাৰিব। খুব ধুনীয়া এইযোৰ কাপোৰ, গোটেইখিনি এইবোৰ কাপোৰ আমি এতিয়া লাইভত দেখুৱাম। অলপ ৰেডি কৰিছোঁ লাইভত দেখুৱাবলৈ। খুব ধুনীয়া এইযোৰ কাপোৰ, কিন্তু বহুতেই ধুনীয়া। আগতে এবাৰ আমি বনাইছিলোঁ, আকৌ এতিয়া নতুনকৈ ৰিষ্টক হৈছে। খুব ধুনীয়া, যদি ভাল পাইছে যোগাযোগ কৰিব পাৰে। আৰু মষ্ট ধুনীয়া এইটোৱে বুলিয়ে ক'ম আৰু, খুব ধুনীয়া গহীন গপচযোৰা, বহুতেই ধুনীয়া।